নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান অসমত উজনিৰ পৰা নামনিলৈ সকলোতে ব্যাপকভাৱে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজৰ নিৰ্বাচনৰ প্ৰচাৰ ব্যাপকভাৱে প্ৰচাৰ কৰা দেখা পোৱা গৈছে। যোৱা মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু এই মনোনয়ন পত্ৰৰ শপতনামাতে উল্লেখ কৰিছে লোকসভা নিৰ্বাচনত কোনজন প্ৰাৰ্থীৰ কিমান চহকী আৰু কিমান ধন সম্পত্তি আছে। বিজেপি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, বিৰোধী ঐক্য মঞ্চৰ লুৰিণজ্যোতি গগৈ, বিজেপিৰ সাংসদ প্ৰদান বৰুৱা এইসকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিশেষকৈ বিজেপি সৰ্বানন্দ সোণোৱাল আৰু প্ৰদান বৰুৱাৰ মনোনয়ন পত্ৰৰ সৈতে শপতনামা শুনিলে আপোনাৰ চকু কপালত উঠিব। কাৰণ মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নাই এখনো বাহন। কেৱল হাতত থকা ২৭,৬৭৯ টকালৈ নিৰ্বাচনত নামিছে সৰ্বানন্দ সোণোৱালে। আনহাতে বিধায়কৰ পৰা দুবাৰকৈ সাংসদ হোৱা প্ৰদান বৰুৱাইও কিনিব নোৱাৰিলে এখনো গাড়ী। কেৱল হাতত ২০,০০০ টকালৈ নিৰ্বাচনত নামিছে প্ৰদান বৰুৱাই। কেৱল এখন নিৰ্বাচনী সভাতে লাখ লাখ টকা ব্যয় কৰা এইসকল প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগক মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত নিজকে ভিকহু প্ৰাৰ্থী বুলি পৰিচয় দিলেও এয়া কিন্তু বাস্তৱত সকলো মিছা। শপতনামাত উল্লেখ কৰা অনুসৰি সৰ্বানন্দ সোণোৱালৰ নিজৰ নামত থকা 4টা বেংক একাউণ্টত জমা আছে ৪৭,৫৯,৭০৫ টকা। মিউচুৱেল ফাণ্ড আৰু বণ্ডত জমা আছে ৫৯,৭৫ লাখ টকা। একেদৰে ৭৩ লাখ টকাৰ জীৱন বীমাও আছে মন্ত্ৰীগৰাকীৰ। প্ৰায় ২.৫ লাখ টকাৰ সোণ আৰু ১৬ লাখ টকাৰ ধাৰ বিপৰীতে সম্পত্তিৰ পৰিমাণ হৈছে মন্ত্ৰীগৰাকীৰ ১.৬৫ কোটি টকা। একেদৰে প্ৰদান বৰুৱাৰ ৩টা বেংক একাউণ্টত প্ৰায় ৬০ লাখ টকা জমা থকাৰ বিপৰীতে পত্নীৰ একাউণ্টত আছে ৩ লাখ টকা আৰু ২ কন্যাৰ বেংক একাউণ্টত আছে ৮০,০০০ টকা। লগতে প্ৰদান বৰুৱাৰ জীৱন বীমাত আছে ২ লাখ টকা। ইয়াৰ উপৰি প্ৰদান বৰুৱাৰ পত্নীৰ নামত গুৱাহাটীত আছে মাটি সম্পত্তি। সৰ্বমুঠ সাংসদগৰাকীৰ সম্পত্তি হৈছেগৈ ৭০ লাখ টকা। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰা শপতনামাত প্ৰকাশ কৰা অনুসৰি গৌৰৱ গগৈৰ হাতত আছে জমা ৪৫,৫০০ টকা। সৰ্বমুঠ ৩৮ লাখ সম্পত্তিৰ গৰাকী গৌৰৱ গগৈৰ আছে এখন ছুইফ্ট ডিজায়াৰ বাহন। লগতে পত্নীৰ নামতো আছে এখন হুণ্ডা বাহন। গৌৰৱ গগৈৰ দিল্লীত 4টা বেংক একাউণ্ট থকাৰ বিপৰীতে পত্নীৰ বেংক একাউণ্টত আছে ২ লাখ টকা। নিজৰ নামত কোনো অলংকাৰ নথকা গৌৰৱ গগৈৰ পত্নীৰ প্ৰায় ২৪ লাখ টকাৰ সোণৰ গহনা আছে। আনহাতে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে এজেপি দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা লুৰিণজ্যোতি গগৈৰ হাতত আছে ৯.৪৯ লাখ টকা। ইয়াৰ উপৰিও লুৰিণজ্যোতি গগৈৰ 4টা বেংক একাউণ্টত আছে ৬,৭১,০০০ টকা। তদুপৰি ৭.৯৫ লাখ টকাৰ জীৱন বীমা আছে লুৰিণজ্যোতি গগৈৰ। লগতে ৬,০০০ টকাৰ ঋণ আৰু ৯০,০০০ টকাৰ গহনা আছে লুৰিণজ্যোতি গগৈৰ। এখনো গাড়ী নথকা লুৰিণজ্যোতি গগৈৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছেগৈ ২৫ লাখ টকা।